हेलो एवरीवन আজি মই লৈ আহিছো আপোনালোকৰ কাৰণে এটা কচুথুৰি সুন্দৰ ৰেচিপি আৰু এই ৰেচিপিটো খাবলৈ খুবেই ধুনিয়া আৰু কম সময়তে বনাব পাৰি ইয়াৰ বাবে লৈছো কচুৰ কোমলীয়া পাত আৰু ঠাৰিবিলাক আৰু লগতে লৈছো বিলাহী মাছৰ মূৰ আৰু পিয়াজ জলকীয়া আৰু কচুখিনি ভালদৰে ঠাৰি গুছাই মই ধুনিয়াকৈ ধুই এতিয়া গৰম পানীত বইল কৰি লম বইল নকৰিলে মানে এইখিনি গলত ধৰিব পাৰে সেই কাৰণে বইল কৰি ইয়াৰ পানীখিনি আঁতৰাই ললে অকনো নধৰে আৰু বইল কৰোতে মই ইয়াত নহৰু কেইফুটামান লগতে জলকীয়া দিলাম জলকীয়াৰ পৰিমাণটো এই ৰেচিপিটোত অলপমান বেছিকৈ লাগে তেতিয়া খাবলৈ খুবেই টেষ্টি হয় আৰু এইখিনি এতিয়া মই ভালদৰে বইল হ'বলৈ দিম এইখিনি ধুনিয়াকৈ বইল হৈ গল এতিয়া মই এটা চৰিয়াত ধুনিয়াকৈ উঠাই লম আৰু পানীখিনি পেলাই দিম এতিয়া কেৰাহীত তেল গৰম হোৱাৰ পিছত ইয়াতে পিয়াজ আৰু বিলাহীটো কাটি দিছো সৰু সৰুকৈ বিলাহী দিলে ইয়াৰ সোৱাদটো আৰু বেছি ভাল হয় আৰু ইয়াতে নহৰু দিছো কেইফুটামান সৰু সৰুকৈ কাটি আৰু জলকীয়া দিছো লগতে পৰিমাণ অনুসৰি হালধি আৰু নিমখো দিলাম ইয়াত মছলাৰ একেবাৰে দিব নালাগে এনেকৈ ভাল লাগে খাই আৰু এইখিনি সিজাৰ পিছত এতিয়া কচুখিনি ইয়াতে দিলাম এতিয়া এইখিনি ভালদৰে সিজাৰ পিছত মাছখিনিও ইয়াতে দিলাম আৰু পানীটো নমৰালৈকে ধুনিয়াকৈ লৰাই থাকিম আৰু এইখিনি খাবলৈ এতিয়া ৰেডিয়ে হৈ যাব ভিডিওটো চাই ভাল পালে লাইক কমেন্ট কৰিব আগলৈ আকৌ লগ পাম নতুন এটা ভিডিওৰ সৈতে বাই